Hello students, this is Pranab sir here. The last class of my homework disilo hi homework eta aji discuss koru karon kisumane sage tan paisila so ekane mai keta first question is about an electric current flows through a 12 ohm resistor. Full stop. What is the rate at which heat energy produced in the resistor? Kaise eta resistor আছিল 12 ohm এই 12 ohm resistor মাজৰে কি হয় এটা কারেন্ট ফ্লো হৈছে কারেন্ট ফ্লো হয় গৈছিলে 4 এম্পিয়ার কারেন্ট ফ্লো হৈ আছে কি হলে what is the rate at which heat produced in the resistor তো আমি এনে ডিসকাস কৰি আহিছিল কি যেতিয়া এটা কন্ডাক্টৰৰ মাজেদি কারেন্ট যাই থাকে তেতিয়া হলে তাত কি হয় হি অলপমান গৰম হয় আৰু সেই কিমানখিনি গৰম হয় সেই কিমানখিনি হিট পাইছিল একচুয়ালি কি হয় সেল এটাই কারেন্ট ফ্লো কৰাব লাগিলে এটা ওয়ার্ক ডান কৰিব লাগে আৰু সেই ওয়ার্ক ডানটোকে আমি ইলেক্ট্রিক্যাল এনার্জি বুলি কৈছিল আৰু সেই ইলেক্ট্রিক্যাল এনার্জি পার ইউনিট টাইমটোকে আমি কি বুলি কৈছিল এনার্জি কনজিউম পার ইউনিট টাইম is called electrical power so আমি এটা এটা ফর্মুলা ইউজ কৰিব লাগিব P equal to P আছিল আমাৰ এটা আছে Q square by R সেকেন্ড ইকুয়েশন কি আছিল I square R আৰু এটা আছে না P into I so আমি এই গোটেই কিটা অঙ্কন আমি এই এটা ফর্মুলা ইউজ কৰি দিব লাগিব এতিয়া ইয়াত কি কি আছে সলিউশন দেখি আছে কারেন্ট আছে ফার্স্ট here current I is given as 4 ampere and the value of the resistor is 12 ohm. So heat produced what is the rate at which heat energy produced in the resistor? So jiman kini rate of heat produce hoy hetu ke ami ki boli ko power boli ko so ami ki paisilo we have ami jiman kini heat produce hoy hetu ami ki boli ko power boli ko power electrical power so here sir এতিয়া এই তিনটা ফর্মুলা আমি কি হয় যেগুলো এটা ইউজ কৰি কিনে টি ওলাব লাগে এটা সো ইয়াত কি আছে আই আৰু আৰ ডি আছে সব কোনটো ফর্মুলা আছে কোনটো ফর্মুলা সো আমি কি কৰিম e স্কয়ার i স্কয়ার r সো ইয়াত ভ্যালু এটা বহাই দিয়া 4 into 4 into 12 সো এইখিনি কৰিলে আমাৰ কিমান হ'ব 192 ইনটু কি হয় সো এটা এসআই তে আছে সো ইয়াৰ ইনটু কি দিম এসআই মানে 1 Okay, sir. So you go to my first question to answer. The next question is about. So next problem it is a heating element is marked 210 volt, 630 watt. Full stop. What is the current drawn from the element when connected to 210 DC mains? What is the resistance of the element? ঠিক আছে এইখিনি কোৱেশ্চন দিয়া আছে কি আছে এনেকুৱা যদি কিবা ভ্যালু এটা দিয়া থাকে 220 ভোল্ট, 630 ওয়াট ইয়াৰ মিনিংটো কি হয় এটা হিটিং এলিমেন্ট মানে কি যোনবিলাকত কি হয় পটকে গৰম হয় আৰু যেনে হিটিং এলিমেন্ট কি হয় তোমালোকৰ আইৰন ৰড হয় তোমালোকে হিটাৰ পানীত গৰম কৰা হিটাৰ ইউজ কৰা হয় তো সেইবিলাক কি হিটিং এলিমেন্টতে পৰে তো সেই হিটিং এলিমেন্টটো কি হয় যদি আমি এনেকুৱা টাইপৰ যদি কিবা কোৱেশ্চনত দিয়া থাকে ইয়াৰ মিনিং কি হয় তাত 2 যদি 210 ভোল্ট এপ্লাই কৰো তেতিয়াহলে হি কিমানখিনি পাৱাৰ দেখায় কিমানখিনি পাৱাৰ দেখায় ঠিক আছে মানে 630 ওয়াট পাৱাৰ দেখায় তাৰপিছত কৈছে what is the current drawn from the element তো কারেন্ট তো ওলাব লাগে when it is connected to 210 DC volt এটা এই ভোল্টেজটো যদি বদলি যায় তেতিয়াহলে কি হয় এই ভোল্টেজটো যদি বদলি যায় তেতিয়াহলে কারেন্টটো বদলি যাব হয় না কাৰণ পাৱাৰটো হিয়াৰ কিমান হয় হিটিং এলিমেন্টৰ পাৱাৰটো এইখিনি হে নহয় পাৱাৰটো এইটো যদি বদলি গলে হয় তেতিয়াহলে আমি কিমান পালো হয় পাৱাৰটো সেম থাকিল হয় কিন্তু কারেন্টটো ইয়াৰ বেলেগ বেলেগ হল হয় সো তোমালোক কোৱেশ্চনত কিন্তু এনেকুৱা বেলেগ বেলেগ কোৱেশ্চনত এইটো ভ্যালু বদলাইও দিব পাৰে কিন্তু এইটো কোৱেশ্চনত যেটো সেম আছে সো আমি এইটো কেছত পাম এই দুটা মানে কারেন্টটো ওলাব লাগে সো কারেন্টটো ওলাব লাগিলে এইটো ভ্যালুটো আমি ইবাৰ ডাইৰেক্টলি বহাই দিলে হ'ল ঠিক আছে So next question what is the resistance of the element so current যদি ওলাব পাৰো তেতিয়াহলে আমি কি হয় এই ফর্মুলা যেটা ইউজ কৰি কিনে আমি ইয়াৰ মানে কারেন্ট আৰু রেজিস্ট্যান্স ওলাব পাৰি ঠিক আছে সো ইয়াৰ কি আছে সবা ইয়াৰ কি আছে ভোল্টেজ কিমান আছে 210 এটো আমি এপ্লাই কৰিম ভোল্ট আৰু কি আছে power to kill is 630 watt ठीक है
তো এতিয়া চোৱা আমি কি হয় V আৰু P দিয়া আছে আমি ওলাব লাগে কারেন্ট তো V আৰু P দিয়া আছে V P দিয়া আছে তো I2 ওলাব লাগে সো কোনটো ফর্মুলা ইউজ কৰিম আমি থার্ড ফর্মুলা ইউজ কৰিম তো লিখি we have P equal to VI yes sir the last class এটা অঙ্ক আছিল যে এটা লাস্ট ক্লাসের অঙ্কত মোৰ এইখিনি অলপমান ভুল হৈ গৈছে তো তাত মই V ওলাইছিল চাগে তো I P by I হ'ব লাগিছিল কৰোতে উল্টাই গৈছিল তো এইখিনি এইটো আগৰ ক্লাছৰ লাস্ট অঙ্কটোৰ এইটো অলপমান উল্টাই আছিল তো এইখিনি চাবা নেক্সট টাইম মই ইয়াৰ পৰা I2 ওলাব লাগে তো I equal to কিমান হ'ব I equal to P by V যদি I equal to P by V হয় P ভ্যালু কিমান পাইছো আমি 631 divided by কিমান ভোল্ট আছে 210 volt it cancel 20 volt दिया मतलब 3 so current will be 3 ampere yes sir so again ako ami ki hoy resistance labo lage again take resistance labo lagile ami যেকোনো ফর্মুলা ইউজ কৰিব পাৰো আমি I আৰু V দিয়া আছে তো I ohms law ইউজ কৰি কিনে আমি কি কৰিব পাৰো V ইকুয়াল টু I আর এটি ফর্মুলা দিয়ে কৰিব পাৰো বা এইটা ফর্মুলা দিয়ে কৰিব পাৰো যোনটো দি কৰা so মই V ইকুয়াল টু I আর দিয়ে কৰি দিও again from Ohm's law V equal to IR V equal to IR so ইয়াৰ পৰা আমি কি কৰিব R equal to কিমান হ'ব V by I so V by I মানে কিমান বা কি হৈছে 210 I কিমান মানে 3 300 এইটো কিমান দিব equal to 70 ohm ঠিক আছে এইটো তোমালোকে এইটো ফর্মুলা ইউজ কৰি Ohm's law ইউজ কৰি কিনে ওলাব পাৰো বা তোমালোকে এইটা তোমালোকৰ কারেন্ট নোন হল কি নোন হল তো ইটো ইকুয়েশন যদি ওলাব পাৰা ইটো যদি ওলালে তোমালোকে কিমান হ'ব 70 ওহম কৰি দিবা ঠিক আছে সো নেক্সট প্ৰবলেম টো আমি যা তো নেক্সট প্ৰবলেম টো ইকুৱেছিল a 10 volt storage battery of negligible internal resistance is connected across a 50 ohm resistor made of alloy manganese full stop how much heat energy produced in the resistor in 1 hour full stop what is the source of this energy ঠিক আছে সো কোয়েশ্চন তো সামিস্ট সবার এটা কি আছে ব্যাটারি আছে যার ভোল্টেজ কিমান হয় 10 ভোল্ট আৰু ইন্টারনাল রেজিস্ট্যান্স অলমোস্ট নাই কিয়া কি কৰিছে এটা 50 ওহমৰ ৰেজিষ্টৰৰ লগত কানেক্ট কৰা হৈছে কিয়ালে কিমান খিনি হিট 1 আৱাৰত প্ৰডিউস হয় এইটো ওলাব লাগে তো আমি হিট প্ৰডিউসাৰ ফৰ্মুলা পাইছিলো নহয় হিট প্ৰডিউসাৰ ফৰ্মুলা কি আছিল I square RT এটা আছিল আৰু দেখি আছিল VIQ আছিল আৰু এটা আছিল কি V স্কয়ার T by R সো এইকেইটা ফর্মুলা ইউজ কৰি কিনে আমি এইকেইটাৰ যিকোনো এটা ইউজ কৰি কিনে আমি কি কৰিম ফাৰ্স্ট এটা হিট প্ৰডিউস ওলাব লাগিব তাৰ পিছত দিছে কি এই যোনটো হিট প্ৰডিউস হৈছে তাৰ সোর্সটো কি সোর্স মানে কি উৎসটো কি কাৰ পৰা ই ওলাইছে ঠিক আছে সো আমি কি কি আছে ফার্স্ট সলিউশন first की दिया আছে এটা ব্যাটারি ভোল্টেজ দিয়া আছে ভোল্টেজ V কিমান আছে 10 ভোল্ট সেকেন্ড কি দিয়া আছে রেজিস্ট্যান্স কি আছে R ইকুয়াল টু কিমান ওহম 50 ওহম না সো R ইকুয়াল টু 50 ওহম আৰু কি আছে টাইম দিয়া আছে টাইম টু আৱাৰত দিয়া আছে 1 আৱাৰ কিন্তু আমি এই গোটেই এটা এসাইড আছে তো এই টাইমটো আমি কি নিব লাগিব এসাইড নিব লাগিব কাৰণ আমি গোটেই এটা এটা সিস্টেমৰ ভিতৰত থাকিহে আমি ইয়াত কনভাৰ্ট কৰিব পাৰিম তো এতে 1 আৱাৰ আছে 1 আৱাৰত আমি কি কৰিম সেকেন্ড টাইমৰ আছে কি হয় সেকেন্ড তো 1 আৱাৰত মিনিটত নিলে পাৰছে 60 সেকেন্ড আছে আকৌ ইয়াত যদি সেকেন্ডত নিও তাহলে এইটো আমি এনেকুৱা হ'ব সো মানে এইটো কিমান হ'ব 3600 সেকেন্ড আছে এটা therefore our formula is heat produced in 1 hour এক ঘন্টাত কিমানখিনি উৎপন্ন হ'ব এক ঘন্টাত উৎপন্ন হোৱা হিটৰ পৰিমাণ heat produced in 1 hour is H equal to so here T দিয়া আছে V দিয়া আছে R দিয়া আছে T দিয়া আছে so আমি কোনটো ফর্মুলা ইউজ কৰিব লাগিব থার্ড ফর্মুলা তো so কি কৰিম আমি V স্কয়ার T by R so here V স্কয়ার এর ভ্যালু কিমান দিয়া আছে V স্কয়ার মানে 10 into 10 টাইম কিমান আছে 3600 সেকেন্ড আৰু R টো কি দিয়া আছে R টো হয় আমাৰ R টো 50
সো এইখিনি দিয়া আছে তাৰপিছত গোটেইকেইটা কিহত হয় এসআই ইউনিটত দিয়া আছে যদি গোটেইকেইটা এসআই ইউনিটত হয় তো হিটৰ ইউনিটটো কিহত লিখিব লাগিব এসআইতে লিখিব লাগিব সেইকাৰণে আমি গোটেইকেইটা কি কৰিছো এসআইত কনভাৰ্ট কৰিছো নহলে আমি কি হয় ইয়াত আমি কনভাৰ্ট কৰিব লাগিল হয় সো বেছি ভাল কথা কোনটো হয় যেটো আমি আগতে কনভাৰ্ট কৰি লওঁ সো আগতে আমি কনভাৰ্ট কৰি দিছো গোটেইকেইটা এসআইত আছে তো হিট কি হয় এটা এনাৰ্জিৰে বেলেগ এটা ফৰ্ম হয় তো ইয়াৰ ইউনিটটো কি হয় এনাৰ্জিৰ এসআই ইউনিট হ'ব আৰু এনাৰ্জিৰ এসআই ইউনিট কি আছে জুল তো ইয়াৰ ইউনিটটো কিমান পাম আমি জুলে পাম সো এটা কথা হ'ল এইটো লৰ এইটো কেনসেল হ'ল 580 ইয়াৰ লগত কি হ'ল 3 বাৰ সো 2 * 36 কিমান হয় 7200 জুল তো এটা আনসাৰ হৈছে 72200 জুল এটা চোৱা নেক্সট কোৱেশ্চনটো কি মানে এইখিনিলৈকে তোমালোকৰ হৈ গ'ল এটা লাষ্ট কোৱেশ্চন হৈছে হোৱাট ইজ দ্য সোর্স অফ দিস এনাৰ্জি তো এই এনাৰ্জিটো যোনটো হিট প্ৰডিউস হৈছে এই হিট প্ৰডিউসটো হোৱাৰ সোর্সটো কি হয় উৎসটো কি হয় এটা কথাটো হ'ল কি সো ইয়াত কি আছিল বেটাৰী এটা আছিল সেই বেটাৰীটো থাকাৰ কাৰণেহে ৰেজিস্টৰটোৰ মাজেদি এটা এই হিটখিনি প্ৰডিউস হৈছিল এই হিট এনাৰ্জিটোৰ কথা হৈছে হিট এনাৰ্জিটোৰ সোর্স কি হয় এটা হিট কিতিয়া প্ৰডিউস হৈছিল যেতিয়া ৰেজিস্টৰটোৰ মাজেদি কাৰেন্ট গৈছিল কাৰেন্ট কিয় গৈছিল কাৰণ তাৰ বিমৰত আমি বেটাৰী এটা এপ্লাই কৰিছিল তো বেটাৰীৰ সোর্সটোহে কি কৰিছে হিটখিনি জেনাৰেট কৰিছে তো যোনখিনি হিট প্ৰডিউস হৈছে তাৰ সোর্স কি হ'ব বেটাৰীত যোনটো এনাৰ্জি সোর্স মানে এনাৰ্জি স্টোর হৈ আছে সেই এনাৰ্জিটোৱে কি হ'ব ইয়াৰ সোর্স হিচাপে থাকিব আৰু বেটাৰীত কোনটো এনাৰ্জি স্টোর হয় এইবিলাক কি হয় আমাৰ ইলেক্ট্ৰোলাইটিক সেলৰ কথা আমি পঢ়ি আছো তো বেটাৰীত আমাৰ কোনবিলাক কি স্টোর হৈ থাকে বেটাৰীত সদায় কেমিক্যাল এনাৰ্জি স্টোর হয় আৰু সেই কেমিক্যাল এনাৰ্জিটো কি হয় ইলেক্ট্ৰিক্যাল এনাৰ্জি লৈকে কনভাৰ্ট হৈ যায় মই তোমালোকৰ সেল যেতিয়া পঢ়াইছিল তেতিয়া কৈছিলো তো সেলত কি হয় এটো কি হ'ব এটো কথাটো যেহেতু ৰেজিস্টৰটো গৰম হৈছে সেই যিমানখিনি গৰম হোৱাতে হিট প্ৰডিউস হৈছে সেই হিট প্ৰডিউসৰ সোর্সটো হৈছে তো হিট কিয় প্ৰডিউস হৈছে কাৰণ তাৰ মাজেদি কাৰেন্ট গৈছে কাৰেন্ট কিয় গৈছে কাৰণ তাৰ দুইমূৰত আমি বেটাৰী এটা এপ্লাই কৰিছিলো বেটাৰী যে বেটাৰীটোৰ সোর্স যোনটো হয় সেইটোৱে কি হ'ব হিট প্ৰডিউস কৰিছে তো সেই কাৰণে আমি কি লিখিম এনসাৰটো কি বুলি দিম আমি ইয়াতে নেক্সট ইয়ালৈকে লিখিবা লিখি কিনে the source লাষ্টত লিখিবা the source of this energy is the chemical energy stored in the cell or battery. Yes, sir. So, এই যোনটো শক্তি আছে সেই শক্তিৰ উৎস হ'ল বেটাৰীটোৰ ভিতৰত যোনটো ৰাসায়নিক শক্তি আছে সেই শক্তিটোৱে এই শক্তিটোৰ উৎস ঠিক আছে আৰু লাষ্ট কোৱেশ্চনটো হৈছে আমাৰ so next problem is still one last question homework or last problem so which of the two has higher resistance a 100 watt heater or a 100 watt tungsten bulb comma both marked for 230 volt যে ইয়াত কৈছে কি এটা 1000 wattৰ হিটাৰ আৰু 100 wattৰ টাংস্টেন বাল্ব দুইটাতে কি দিয়া আছে ইমানখিনি ভোল্টেজ এপ্লাই কৰা হয় 230 ভোল্ট এপ্লাই কৰিলে সিহঁতৰ কি হয় ইমানখিনি ভোল্টেজ এপ্লাই কৰিলে ইমানখিনি আৰু ইমানখিনি পাৱাৰ শো কৰি আছে যে ইহত দুটাৰ ৰেজিস্ট্যান্স কিমান হয় এটো ওলাব লাগে মানে কোনটোৰ বেছি ৰেজিস্ট্যান্স হয় এটো ওলাব লাগে সো এনেকুৱা যদি প্ৰবলেম থাকে মানে কি কৰিবা দুটা পাৰ্টত কৰি ল'বা সো ফাৰ্স্ট আমি কিবা ফৰ the heater tool babe for the heater কি দিয়া আছে power to দিয়া আছে p equal to কিমান দিয়া আছে 1000 watt আৰু কি দিয়া আছে voltage কিমান এপ্লাই কৰিব পাৰি ইয়াতে 230 volt এইখিনি দিয়া আছে therefore তেমনে p আৰু v থাকা আৰু ৰেজিস্ট্যান্স আমাৰ ৰেজিস্ট্যান্স অলপ লাগে তো ৰেজিস্ট্যান্স অলপ লাগিলে আমি কি ফৰ্মুলা ইউজ কৰিম we have P equal to K सिनेमा T square by R so ये फॉर्मूला जे R को अलग पर मिलन है so यहाँ पर R equal to कितना होगा R equal to T square by T so यहाँ तो मैं वैल्यू बढ़ाई दूँ T square में कितना होगा 2300 into 2300 divided by 1000
So এটা cancel গ'ল, এইটো cancel গ'ল. So 23 square কিমান হয়? 529 না? 529 divided by 10. So এইটো কিমান হৈ গ'ল? 52.9 ohm. এখানে ওম হৈছে কাৰণ দুইটা এসাইড আছে তো ওমৰ আৰৰ ইউনিটটো কি হ'ব ওমে হৈ যাব. তো ঠিক এনেকৈ আমি কি কৰিম নেক্সট ফৰ টাংস্টেন বাল্ব. টাংস্টেন বাল্ব কোনকেইটা জানা না? এই য়েলো কালাৰৰ যেন ঘৰত ইউজ কৰা আছিল আগতে ফৰ এইকেইটা টাংস্টেনৰ ফিলামেণ্টেদি বনোৱা যায়. টাংস্টেন বাল্ব. টাংস্টেন বাল্বটোৰ কাৰণে কি দিয়া আছে? পি কিমান দিয়া আছে? 100 ওয়াট দিয়া আছে আৰু ভোল্টেজটো কিমান আছে? ইয়াতো 234. সো আমি কি কৰিব লাগিব? ইয়াতো ৰেজিস্ট্যান্স চলাব লাগিব আৰু যোনটো ৰেজিস্ট্যান্স বেছি হয় সেইটো ফাইনাল ৰিজাল্ট কৰি দিম কিমান হয়. therefore এইটো ফৰ্মুলা বহাই দিম. therefore r ইকুৱেল কি হয়? p স্কয়াৰ বাই p. সো p স্কয়াৰ কিমান হ'ব? 230 into 230 divided by 100. So eta 0 cancel 23 square মানে কোনো 529 ohm. So কোনটো রেজিস্ট্যান্স বেশি হয়? টাংস্টেন ফিলামেন্টৰ. therefore লিখিবা the resistance of tungsten bulb is greater. So এনেকুৱা টাইপৰ কুৱেশ্যন নিউমাৰিকেলছ মই লাষ্ট ক্লাছত দিছিলোঁ আৰু এনেকুৱা টাইপৰ তোমালোকৰ বহুত নিউমাৰিকেলছ আছে ৰেফাৰেঞ্চ বুকবিলাকত. চ' এইবিলাক চাবা. তো মই এতিয়া নেক্সট পইণ্টত আহিম আমি এফিচিয়েঞ্চি অফ এ মটৰ আমাৰ ইলেক্ট্ৰিক ডিভাইচ. নেক্সট টপিক চাবা. এইখিনি হৈছে আমাৰ লাষ্ট ক্লাছৰ মই এইখিনি গোটেইখিনি হৈছে লাষ্ট ক্লাছৰ মই যোনখিনি হোমৱৰ্ক দিছিলোঁ এইখিনিহে. তো নেক্সট এতিয়া আহিব আমাৰ এফিচিয়েঞ্চিৰ কথা. এফিচিয়েঞ্চি মানে কি? দক্ষতা. কিমানখিনি বস্তু লৈ কিমানখিনি কৰিব পাৰে. ঠিক আছে. সো নেক্সট কি হৈছে efficiency of a electric device. এটা টপিক মানে অংকবিলাকতহে এইটো বেছিকৈ ইউজ হয়. তো তথাপিও মই ডেফিনেশ্যনটো দি থৈ দিওঁ কাৰণ ডেফিনেশ্যনটো জানিলেহে অংকবিলাক পাৰি থাকিবা. তো এফিচিয়েঞ্চি মানে কি হয়? দক্ষতা. দক্ষতা মানে কি হয়? এতিয়া বস্তু এটা আছে কিমানখিনি বস্তু লৈ কিনে কিমানখিনি কাম কৰিব পাৰে সেইটোৱে কি হয়? তাৰ কেপাচিটি বা এবিলিটি হয়নে নহয়? আৰু সেইটোকে আমি কি বুলি কওঁ? এফিচিয়েঞ্চি বুলি কওঁ. বা সি কেপেবল হয় ইমানখিনি কৰিব, সি কেপেবল হয় ইমানখিনি. এতিয়া মানুহ এটা ভাত খালেহে কাম কৰিব পাৰিব হয়নে নহয়? সি যদি একো নোখোৱাকৈ কাম কৰি থাকিব পাৰিব নেকি? সেইটো নোৱাৰে হয়নে নহয়? চ' চববিলাক ডিভাইচে কি হয়? কিবা নহয় কিবা ইনপুট লৈ কিনে কিমানখিনি আউটপুট দিব পাৰে সেই ৰেচিঅ'টোকে আমি কি বুলি কওঁ? এফিচিয়েঞ্চি বুলি কওঁ. মানে আউটপুট এতিয়া ইনপুট পাৱাৰ এটা দি কিনে কিমানখিনি আউটপুট ডেভেলপ কৰিব পাৰে সেইটোকে আমি কি বুলি কওঁ? এফিচিয়েঞ্চি বুলি কওঁ. আউটপুট যদি কম ইনপুট লৈ কিনে আউটপুট বেছিকৈ দিয়ে তেতিয়াহ'লে কি হ'ব? সি বেছি এফিচিয়েণ্ট হ'ব. আৰু যদি বেছি ইনপুট লৈ কিনে সি কমকৈ আউটপুট দিব পাৰে তেতিয়াহ'লে কি হ'ব? সি কম এফিচিয়েণ্ট হ'ব, মানে কম দক্ষ হ'ব. ঠিক আছে. So efficiency of a electric device is defined as the ratio of output power to the input power of the device. ঠিক আছে. কোনো বৈদ্যুতিক সঁজুলি এটাৰ আউটপুট ক্ষমতা আৰু ইনপুট ক্ষমতাৰ যোনটো ৰেচিঅ' হয়, অনুপাত হয়, তাকে আমি কি বুলি কওঁ? এফিচিয়েঞ্চি অফ দ্য ইলেক্ট্ৰিক ডিভাইচ. আৰু এফিচিয়েঞ্চি ফৰ্মুলাটো কি হয়? মানে চিম্বলটো হৈছে ইটা. ইটা ইকুৱেল টু কিমান পাওঁ আমি? Efficiency equal to theta, and it is written as it is the ratio of কি বুলি ক'লো মই? Output power to the input power. এই ৰেচিঅ'টোকে আমি কি বুলি কওঁ? ইটা বুলি কওঁ বা এফিচিয়েঞ্চি বুলি কওঁ. চ' এইটো ভালকৈ মনত ৰাখিবা আৰু অংকবিলাকত ইউজ কৰা যায়. আৰু এতিয়া চোৱা এইটোৰ ইউনিট কি হ'ব? এইটোৰ পাৱাৰ. তো পাৱাৰৰ ইউনিট কি আছিল? ৱাট. এইটোও কি হয়? এইটোও পাৱাৰ. তো ইয়াৰ ইউনিটটো কি হ'ব? ৱাটে হ'ব. চ' ইটাৰ কি হয়? এটা ডাইমেনশ্যনলেছ কোৱান্টিটি. ঠিক আছে. চ' আমি কি বুলি কওঁ? ইটা ইজ এ ডাইমেনশ্যনলেছ বা মাত্ৰাহীন ৰাশি.
আৰু ডাইমেনশনলেস কোয়ান্টিটি বিলাক সদায় আমি কি হয় পার্সেন্টেজত এক্সপ্রেস কৰো সেইকাৰণে অংক বিলাকত কি হয় যেতিয়া তোমালোক অংক বিলাকত এই ডাইমেনশনলেস কোয়ান্টিটি বা ইটাৰ ভ্যালু দিয়া থাকে এইবিলাক সদায় পার্সেন্টেজতহে দিয়া থাকে ঠিক আছে সো আমি ইয়াৰ এটা নিউমেৰিকেলস কৰিম তো ইটাৰ ডেফিনেশন মনত ৰাখিবা that it is defined as the efficiency of an electric device is defined as the output power to the input power of the device মানে কিমানখিনি ইনপুট দি কিনে কিমানখিনি আউটপুট দিব পাৰে এটুকে আমি কি বুলি কওঁ এফিশিয়েন্ট বা দক্ষতা কেপেবিলিটি বুলি কওঁ ঠিক আছে কোনো বৈদ্যুতিক সঁজুলি তাৰ আউটপুট ক্ষমতা আৰু ইনপুট ক্ষমতাৰ মাজৰ অনুপাতকে আমি তাৰ দক্ষতা বুলি কওঁ আৰু ই কি হয় এটা ডাইমেনশনলেস কোয়ান্টিটি কি কাৰণে ডাইমেনশনলেস কোয়ান্টিটি কাৰণ এইটো এটা পাৱাৰ এইটো এটা পাৱাৰ আৰু দুইটাৰে ইউনিট কি হয় সেম যদি ইউনিট সেম হয় ইয়াৰো ইউনিট সেম তো ইয়াৰ যি ডাইমেনশন হ'ব ইয়াৰো ডাইমেনশন হ'ব তো দুইটা যদি কেনসেল থাকিব ই এটা ডাইমেনশনলেস কোয়ান্টিটি হ'ব ঠিক আছে সো নেক্সট এতিয়া ইয়াৰ আমি প্ৰবলেম চাম So question to Sabaito, an electric motor operates on a 50 volt supply and draws a current of 12 ampere full stop. If the motor yields a mechanical power of 150 watt, what is the percentage efficiency of the motor? Yes sir. So অসমীয়া মিডিয়ামৰ কেটা লিখি দবা এটা বৈদ্যুতিক মটৰক 50 ভোল্ট ৰ হৈতে সংযোগ কৰিলে তাৰ মাজেৰে 12 এম্পিয়াৰ প্ৰবাহ চালিত হয় দাৰি যদি মটৰটোৰ যান্ত্ৰিক ক্ষমতা 150 ওয়াট হয় তেন্তে তাৰ শতকৰা দক্ষতা প্ৰকাশ গণনা কৰা হৈছে আৰু একবাৰ কৈছে চাবিছো দিয়া এটা বৈদ্যুতিক মটৰক 50 ভোল্টৰ হৈতে সংযোগ কৰিলে তাৰ মাজেৰে 12 এম্পিয়াৰ প্ৰবাহ চালিত হয় দাৰি যদি মটৰটোৰ যান্ত্ৰিক ক্ষমতা 150 ওয়াট হয় তেন্তে তাৰ শতকৰা দক্ষতা নিৰ্ণয় কৰা হৈছে এতিয়া ইয়াত কি কি আছে দক্ষতা মানে এফিশিয়েন্সি ওলাব লাগে সো আমি কি আগৰ ফৰ্মত ইউজ কৰিম মানে হয় তো ইয়াত কি দিয়া আছে ফাৰ্ষ্টতে পাওয়ার to দিয়া আছে তো एक्चुअली কি হয় এইখিনি হয় তার ইনপুট পাওয়ার এনে হয় তো ইনপুট পাওয়ার কিমানখিনি দিয়া আছে ইয়াত 50 ভোল্ট পাওয়ার সাপ্লাই কৰিলে কিমান হয় 50 ভোল্ট যদি সাপ্লাই কৰি দিলে 12 এম্পিয়ার কারেন্ট যায় তাহলে ইয়াত ইনপুট কি হবে ইনপুট পাওয়ার টু দিস ইনটু দিস না ভোল্টেজ ইনটু কারেন্ট এটা মান কি দিব ইনপুট পাওয়ারটা দি দিব আর এইখিনি কি হয় if the motor is a mechanical power of কিমান তো এটো কি দিব আউটপুট পাওয়ারটো দি দিব আউটপুট পাওয়ার এখিনি আর ইনপুট পাওয়ার দিব এটাৰ পৰা মাল্টিপ্লাই কৰি পাই যাম আৰু তাৰ যোনটো আমাৰ ৰেশিও হ'ব সেইটো আমাক কি দিব এফিশিয়েন্সি দিব আৰু সেই এফিশিয়েন্সিটো যদি আমি পার্সেন্টেজত এক্সপ্রেস কৰো তেতিয়ালে সেইটো আমাক কি দিব পার্সেন্টেজ এফিশিয়েন্সি দিব পার্সেন্টেজৰ এটা নাম্বার কেনেকে মানে দেখো যে ইনপুট পৰা যদি আমি এবসলিউট ভ্যালুটো লব লাগে তেতিয়া কি কৰিব লাগে আমি 100 দি ডিভাইড কৰি দিব লাগে 100% দি ডিভাইড কৰি দিব লাগে সো এতিয়া ইয়াৰ কি কি আছে হিয়াৰ এই কিমান কি আছে এই আছে 50 ভোল্ট and current I think কিমান আছে 12 ampere therefore input power কিমান হ'ব ইমানখিনি ভোল্ট দিলে ইমানখিনি কারেন্ট যায় তো এইটো কি মিন কৰে এইখিনি দিলে ইমানখিনি যায় ইয়াৰ মিনিং কি হয় এইখিনি এডিটাৰ প্ৰডাক্ট আমাক কি দিব ইনপুট পাৱাৰটো দিব সো ইনপুট পাৱাৰ ইকুৱেল টু কিমান হ'ব input power equal to P into I. So B is 50 into 12. 5 12s are 60. And the 0 is 60 watt. And P is 600 watt. Next output power to kiman dia ase manabo ene generally hi kiman kini kaam koribo pare hi 150 watt or hai output power kiman dia ase 150 watt. तो तुम्हारा वाला की दिसे what is the percentage efficiency of the motor तो हम we have efficiency eta equal to कैसे output power divided by input power and the output power कितना बेचे हमें 150 और इनपुट पावर किमान दिया আছে
600 কিন্তু আমি পার্সেন্টেজত ইয়াক এক্সপ্রেস কৰিব লাগিব কাৰণ এফিচিয়েন্সি কি হয় এটা ডাইমেনশনলেস কোয়ান্টিটি আৰু ডাইমেনশনলেস কোয়ান্টিটি হলে আমি পার্সেন্টেজত এক্সপ্রেস কৰিব লাগে পার্সেন্টেজত এক্সপ্রেস কৰিব লাগিলে কি হয় যোনটো ভ্যালু থাকে তাৰ লগত আমি 100% দি মাল্টিপ্লাই কৰি দিওঁ তো ইয়াত কি কৰিম ইনটু 100% কি কৰি দিলো সো এটা 0 ক্যান্সেল করুন 680 150 কিমান বাজায় 25%. So it is our answer to 25% efficient. মানে এইখিনি কি এফিশিয়েন্ট হয় এইখিনি কৰিব পাৰে মানে ইমানখিনি যিমানখিনি ইনপুট দিয়ে তাৰে হি 25% হে ওয়ার্ক ডান কৰে বাকিখিনি কি হয় ওয়েস্ট কৰি দিয়ে ঠিক আছে ওয়েস্ট কেনেকৈ কৰে হিট হিচাপে ৰেডিয়েট কৰি দিয়ে কিছুমানে বেলেগ হিচাপে ৰেডিয়েট কৰে মটৰ বিলাক কি হয় ইলেক্ট্ৰিকেল মটৰ যোনবিলাক পানী ঘৰত কি থাকে পানীৰ মটৰ থাকে সো পানীৰ মটৰ বিলাকত কি হয় তোমালোকে কাৰেন্ট দিলে হি কি কৰে ইমানখিনি কাৰেন্ট দিলে ঠিক গোটেইখিনি কাৰেন্ট হি মানে গোটেইখিনি পাৱাৰে হি কাম কৰিব নোৱাৰে মানে সিমানখিনি পানী হি বাহিৰ কৰিব নোৱাৰে সিমানখিনি মটৰটো দি পানীখিনি বাহিৰ কৰিব নোৱাৰে হয়নে নহয় তে মটৰে কি কৰিছিল আমাৰ ইলেক্ট্ৰিকেল এনাৰ্জি কি কৰে মেকানিকেল এনাৰ্জি লৈকে কনভাৰ্ট কৰে হয়নে নহয় তোমালোকে কাৰেন্ট দি মটৰ বিলাকত কি কাৰেন্ট দিছা কাৰেন্ট দিলে কি কৰে মেকানিকেল এনাৰ্জি লৈকে প্ৰডিউস কৰি দিয়ে আৰু জেনাৰেটৰ বিলাক কি আছে তোমালোকে স্কুল লেভেলতে পাইছিলা মটৰ আৰু জেনাৰেটৰ পাইছিলা এটা উল্টা আছিল জেনাৰেটৰত কি হয় মেকানিকেল এনাৰ্জি দিলে হি ইলেক্ট্ৰিকেল এনাৰ্জি লৈকে কনভাৰ্ট কৰে কিন্তু মটৰে মেকানিকেল এনাৰ্জি ইলেক্ট্ৰিকেল এনাৰ্জি মেকানিকেল এনাৰ্জি লৈকে কনভাৰ্ট কৰে তো এইটো কেছত কি হ'ব এইটো কেছত আমাৰ আমি পানীৰ মটৰটো কথা কনসিডাৰ কৰিম পানীৰ মটৰটো যেতিয়া আমি ধৰিছো পানীৰ মটৰ আছিল পানীৰ মটৰটোত ইনপুট ভোল্টেজ আমি 600 ওয়াট দিয়াৰ লগে লগে হি কিমান দি পানী ওলাব পাৰিছে 150 ওয়াটৰ পানীহে ওলাব পাৰিছে সো বাকি যোনখিনি ৰখি যায় সেইখিনি কি হয় এজ এ হিট তাৰ পৰা ৰেডিয়েট হৈ যায় বা বেলেগ হিচাপে তাৰ পৰা ওলাই গুচি যায় ঠিক আছে সো এনেকুৱা টাইপৰ নিউমেৰিকেলছ আহিব পাৰে তোমালোকৰ based on efficiency of the electric motor. So next are the problems on Sava. So next problem is Sava. An electric motor operating on a 50 volt supply draws a current of 12 ampere full stop. If the efficiency of the motor is 30%, estimate the resistance of the windings of the motor. Yes, so Assamese medium ke likhi loba. Eta বৈদ্যুতিক মটৰে 50 ভোল্ট বিভৱত কাম কৰি 12 এম্পিয়াৰ প্ৰবাহ তাৰ মাজেৰে চালিত কৰে দাৰি যদি মটৰটোৰ দক্ষতা 30% হয় তেন্তে মটৰৰ পৰিবাহী ৰোধ গণনা কৰা ঠিক আছে সো ইয়াত কোৱেশ্চন যদি আছে তোমালোকৰ 50 ভোল্ট সাপ্লাই যদি দিও তেতিয়াহলে কিমানখিনি কারেন্ট তাৰ মাজেৰে ফ্লো কৰাই 12 এম্পিয়াৰ প্ৰবাহ তাৰ মাজেৰে চালিত কৰে মানে এইটো কি হয় তোমালোকৰ ইনপুট প্ৰবাহৰ ইনপুট ভোল্টেজৰ কথাই কৈ আছে ইনপুট ভোল্টেজ আৰু ইনপুট কাৰেন্টৰ কথা কৈ আছে তাৰ কি হয় তাৰ পিছত কি দিছে তোমালোকৰ এস্টিমেট এফিচিয়েন্সিটো দিয়া আছে ইমানখিনি মানে দক্ষতা কিমানে 30% estimate the resistance of the windings তো রেজিস্ট্যান্স ওলাব লাগে তো রেজিস্ট্যান্স ওলাব লাগিলে আমি কি পাওয়াৰৰ ফৰ্মুলাটো ওলাম তো পাওয়াৰটো কি হয় এতিয়া কিমানখিনি পাওয়াৰ হয় মানে আউটপুট পাওয়াৰটো আমি ওলাব লাগিব সো ইয়াত সবা কেনেকৈ টাইপত পৰিৱৰ্তন অলপমান কি হয় কি সবা তো ইয়াত কি আছে ইয়াত ইকুৱেল কিমান ভোল্টেজ দি আছে 54 কারেন্ট কিমান যে 50 ভোল্ট দিয়াৰ লগে লগে কারেন্ট I ইকুৱেল টু 12 এম্পিয়াৰ হয় নহয় তাৰপিছত কি হয় এফিচিয়েন্সি 30% ইয়াৰ মিনিং কি হয় ই এইখিনি ইনপুট লৈ কিনে কিমানখিনি কাম কৰিব পাৰে ই ইমানখিনি ইলেক্ট্ৰিকেল এনাৰ্জি লৈ কিনে ই কিমানখিনি কৰিব পাৰে 30% মানে মেকানিকেল পাৱাৰলৈকে হি কনভাৰ্ট কৰি দিয়ে তেতিয়াহ'লে এস্টিমেটেড ৰেজিস্ট্যান্স অফ দ্য উইন্ডিংস তো তাৰ কি হয় পাৱাৰটো আমি জানিম পাৱাৰ জানো তেতিয়াহ'লে আমি কি হয় পাৱাৰখিনি জানিম পাৱাৰ জানিলে আমি কি ওলাব পাৰো তাৰ ৰেজিস্ট্যান্স ওলাব পাৰো কাৰণ ৰেজিস্ট্যান্স কি আছিল P equal to V square by R so এই ফৰ্মুলাটো ইউজ কৰি কিনে বা I square R দিয়ে হেতু দিয়ে ওলাব পাৰো কেন সো যোনটো দিন নহলে আমি ওলালে হয় আমি নেক্সট পইণ্ট কি কৰিম as the motor is given percent efficient is 30% efficient
মানে কি লিখিবা যেহেতু মটৰটো 30% দক্ষ কমা সো power dissipated as it is equal to 70% of PI है ना तो की है এই যোনটো মটৰ হয় মটৰটো 30% এফিচিয়েন্ট 30% এফিচিয়েন্ট মানে কি 30% হি কাম কৰিব পাৰে সো বাকিখিনি হয় বাকিখিনি কি কৰিব এই ৰেডিয়েট কৰি দিব আৰু কেনেকৈ ৰেডিয়েট কৰে যেতিয়া ৰেজিস্ট্যান্স মাজেৰে কাৰেন্ট যায় তেতিয়ালে ই কৰে গৰম হয় কিনে হিট হিচাপে ৰেডিয়েট কৰে তো সেই কাৰণে আমি কি কৰিছো সো পাৱাৰ ডিসিপেটেড as heat is 70% of PI না না 30% টো হি কি হয় এফিচিয়েন্ট বা 30% হি কামলৈকে কনভার্ট কৰি দিব বাকিখিনি কি কৰিব হি ৰেডিয়েট কৰি দিব এইখিনি নালাগে সো হি কি কৰিব ডিসিপেট কৰিব হি তাপখিনি এইখিনি পাৱাৰ হিট হিচাপে হি বাহি কৰি দিব আৰু কিমানখিনি বাহি কৰিব P equal to 70% of VI so 70% of VI means কি হয় যে পার্সেন্টেজ যদি সংখ্যাত লিখিব লাগে তেতিয়ালে আমি কি কৰিব লাগে বুলি কৈছো মই 100 দি ডিভাইড কৰিব লাগে আৰু যদি সংখ্যাটো যদি পার্সেন্টেজত এক্সপ্ৰেছ কৰিব লাগে তেতিয়ালে আমি মাল্টিপ্লাই কৰিব লাগে 100% দিয়ে 100% দি পূৰণ কৰিব লাগে সো ডিভাইড কি কাৰণে কৰিছে কাৰণ পার্সেন্টেজ মই সংখ্যাত কনভার্ট কৰিব লাগে কাৰণ পাৱাৰটো এটা ডাইমেনশন থাকা কোয়ান্টিটি ডাইমেনশন লেস কেটাহে আমি কি কৰো মানে ডাইমেনশন লেস কেটাহে আমি পার্সেন্টেজত এক্সপ্ৰেছ কৰো তো v কিমান আছে 50 আৰু a কিমান আছে 12 so it is 0 cancel it is 0 cancel এখিনি কিমান হ'ব 35 into 12 35 into 12 কিমান হৈ যাব এটা 420 watt ঠিক আছে সো এখিনি বুজি পাইছা না তো বুজি নাপালে মোক কমেন্ট কৰি কৰিবা দে তো তোমালোকে তো কমেন্ট সমান নকৰাই বুজি পাইছা নে কোৱা নাই মই গমে নাপাও সো যদি কিবা ডাউট থাকে ক'লে হ'ল সো মটৰটো এফিচিয়েন্সি ইমান নহয় ইমানখিনি পাৱাৰ হি ৰেডিয়েট কৰিব এই ৰেডিয়েট কৰা পাৱাৰটো ইমান কি হয় যে আমি এই যে আমি আগতে পঢ়ি আহিছিলো সেই হিট যোনখিনি ৰেডিয়েট কৰে সেইখিনিকে আমি কি লিখিছিলো P equal to I square R হয় না নহয় তো এই যোনখিনি P হ'ব এইখিনি পাৱাৰ কি কৰিব ৰেডিয়েট কৰিব সো ইয়াৰ পৰা আমি কি লিখিব পাৰো বাট আকৌ মানে কিন্তু P equal to কিমান হয় I square R এটো আমি পাইছো তো I টো আমাক দিয়া আছে R টো আমি R টো ওলাব লাগে সো estimate the resistance of the winding so R টো ওলাব লাগে সো P টো আমি এই ইয়াৰ পৰা পাই গলো সো ইয়াৰ পৰা আমি কি হয় R টো ওলাব পাৰো বাট মানে এই v square by R হেতু ফৰ্মুলা দিয়া কৰিব পাৰো তো R equal to কিবা P by I square তো ইয়াত ভ্যালুখিনি বহাই দিলে P টো কিমান পালো আমি 420 আৰু এই কিমান পালো 12 into 12 so এখিনি যদি মই ক্যান্সেল কৰো 12 এদি এক ক্যান্সেল কৰিলে মানে 6 এদি যাব না তো 6 2 টাইমস হ'ব 6 এদি 70 so এটো আৰু একবাৰ ক্যান্সেল কৰিলে 35 12 এদি 35 কে যাব 2 টাইমস গলে 24 আৰু পইণ্ট দিব লাগিব 24 দিলে 11 থাকিব 110 110 of 12 এদি কিমান যায় 108 9 বাৰ যাব আৰু এনেকৈ কৰি আই লিখো আৰু এইখিনি আৰু মই ৰাখো ৰিজাল্টটো মানে 2.9 ওম ঠিক আছে তো এনেকুৱা টাইপৰ প্ৰবলেমছ বিলাক আহি থাকে সো নেক্সট আৰু এটা মোৰ মানে কি হয় কনসেপ্ট এটা দি থৈ যাও মানে কিছুমান অংক বিলাকত কি হয় এইটো ফৰ্মুলা ইউজ কৰিব লাগিব পাৰে বা জানি থৈ দিয়াটো ভাল হয় সো নেক্সট টপিকটো চাবা সো নেক্সট খিনি চাবা এতিয়া মই অলপমান কি হয় কনসেপ্টৰ কথা কৈ দিওঁ তো আমি কি পাইছিলো we have P equal to আমি ফর্মুলা সল পাইছো না I square R এটা মানে রেজিস্ট্যান্স বাঢ়ি গলে সিরিজ কানেকশনত পাৱাৰৰ কাৰণে কি বেলেগ ফৰ্মুলা ইউজ কৰিব পাৰো প্যাৰেলাল কানেকশনত বেলেগ ফৰ্মুলা ইউজ কৰিব পাৰো একচুয়ালি কি হয় এইকেটা ফৰ্মুলা দি কৰিব পাৰি কিন্তু কি হয় অলপমান চেঞ্জ হৈ থাকে এটা কোনখিনি চেঞ্জ হয় এটো আমি চাম তো P equal to I square R এটা পাইছিল আমি এটা কি পাও P square by R পাও আৰু এটা কি হয় P equal I হয় সো আমি এইখিনি কথা আমি অলরেডি নোন বুলি আমি ধৰি লৈছো ঠিক আছে এই সিরিজ কানেকশন কি হয় শ্ৰেণীবদ্ধ সংযোগত ইন সিরিজ কানেকশন সিরিজ কানেকশন কি আছিল
শ্ৰেণীবদ্ধ সংযোগত কারেন্ট সেম আছিল মই এই আগতে যেতিয়া মই পঢ়াইছিলো সিরিজ কানেকশনত কারেন্ট সেম হয় potential difference will be different but in parallel connection potential difference মানে voltage to same থাকে current will be different ঠিক আছে সো সেই কনসেপ্ট ইয়াত ইউজ কৰিব আৰু এই কনসেপ্টটো লাগি থাকিব ইয়াৰ পিছত যোনবিলাক নেক্সট ক্লাছটোত মই কিছুমান সেলৰ সিরিজ কানেকশন প্যারালাল কানেকশন ইউজ কৰিম তাতেও আমাক এইটো কনসেপ্ট লাগি থাকিব সো চাবা তো ইন সিরিজ কানেকশন কি আছে current is same है ना current is same through all resistors current is same গোটেইকেইটা রোধকৰ মাজেদি কারেন্ট কি হয় কারেন্ট ইজ সেম সো এই কারেন্ট থকা ইকুয়েশন কোন হয় এটা ইকুয়েশন এটা ইকুয়েশন তো ইয়াৰ পৰা আমি কি লিখিব পাৰো এই ইকুয়েশনৰ পৰা এ কারেন্ট যদি সেম হয় আমি কি লিখিব পাৰো ইয়া কারেন্ট সেম মানে আমি কি লিখিম এই দুটা ফর্মুলা হে আমি সিরিজ কানেকশনৰ কাৰণে আমি কোন দুটা ফর্মুলা ইউজ কৰিব পাৰিম এই দুটা ফর্মুলা হে ইউজ কৰিব পাৰিম অংকবিলাকৰ কাৰণ কি হয় তাতে ভোল্টেজটো ডিফাৰেন্ট হৈ থাকিব পাৰে না নহয় বেলেগ বেলেগ ৰেজিস্টাৰৰ কাৰণে ভোল্টেজটো বেলেগ বেলেগ হৈ থাকে সো সেই কাৰণে আমি কি হয় যেতিয়া তোমালোক সিরিজ কানেকশন বা প্যারালাল কানেকশনৰ কথা কৈ দিব ৰেজিস্টাৰ দুটা আছে তেল সিরিজ কানেকশনত আছে তেতিয়ালে কিমানখিনি পাৱাৰ লস হ'ব হেনেকুৱা টাইপৰ যদি কুৱেশ্যন আহে তেতিয়ালে তোমালোকে কি কৰিবা এই কারেন্ট থকা ফৰ্মুলাটোহে ইউজ কৰিবা কারেন্ট থকা ফৰ্মুলাটো কি কাৰণে ইউজ কৰিবা কাৰণ তাতে কারেন্টটো কনস্ট্যান্ট থাকিব কিন্তু ভোল্টেজটো কনস্ট্যান্ট নাথাকিব পাৰে এইটো ইউজ কৰিব নোৱাৰা তোমালোকে কাৰণ ইয়াতো ভোল্টেজ আছে সো তোমালোকে কোনটো ফৰ্মুলা ইউজ কৰিব লাগিব P square B equal I square R এই ফর্মুলাটা হে ইউজ কৰিব লাগিব ঠিক আছে এতিয়া সো I টো যেহেতু কনস্ট্যান্ট হয় তাহলে I square টো কি হয় সেইটো কনস্ট্যান্ট হ'ব তো ইয়াৰ পৰা আমি কি ক'ব পাৰো ইন সিরিজ কানেকশন P is proportional to R মানে ৰেজিস্ট্যান্স যদি বাঢ়ি যায় থাকে তেতিয়ালে পাৱাৰটো কি হ'ব বেছিকে ডিসিপেট হ'ব পাৱাৰ মানে লস হৈ থাকিব ঠিক আছে সো আৰু এটা কি হয় সিরিজ কানেকশনত V equal to IR এইটো ফৰ্মুলা আমি পাইছিলো ওহমছ ল মতে V equal to IR so IT is जेहेतु constant तो सीरीज कनेक्शन क्या है V is proportional to R सीरीज कनेक्शन क्या है power is proportional to R and voltage is also proportional to R ठीक है next point is about in parallel connection समांतराल संयोजन की constant है in parallel connection potential difference is constant constant তো ইয়াত তোমালোকে কোন ফর্মুলা ইউজ কৰিব পাৰিবা এই ফর্মুলা ইউজ কৰিব পাৰিবা নেকি এই ফর্মুলা ইউজ কৰিব নোৱাৰা কি কাৰণ বেলেগ বেলেগ ৰেজিস্টাৰৰ মাজেদি কি হয় কারেন্ট তো বেলেগ বেলেগ হৈ থাকিব আৰু ইয়াতো কারেন্ট আছে সো কোনটো ফর্মুলা ইউজ কৰিব লাগিব তোমালোকে এই ফর্মুলা ইউজ কৰিব লাগিব না P ইকুয়াল কিমান হ'ব V স্কয়ার বাই R ইটস V টো যেহেতু কনস্ট্যান্ট তেলে ইয়াৰ স্কয়াৰটো কি হয় এইটো কনস্ট্যান্ট হ'ব সো আমি কি ক'ব পাৰো ইন সমান্তৰাল সংযোগত পাৱাৰ ইজ inversely proportional to the resistance so resistance বাঢ়িলে কি হয় পাৱাৰটো কমিহে যাব আৰু আমি আগতে বেছিলি ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কি হয় প্যারালাল কানেকশনত কমিহে যায় আৰু ইহত কি হয় বাঢ়ি যায় আৰু ইয়াত কি হয় আমি ওহমছ ল যদি ইউজ কৰো ওহমছ ল ক্যালকুলেশন V equal IR so I equal কিমান লিখিব পাৰো I equal to P by R যেহেতু V টো কনস্ট্যান্ট তেলে আমি কি ক'ব পাৰো শ্ৰেণীবদ্ধ সংযোগত 1 by R মানে I is inversely proportional to the resistance. Yes, so এইখিনি এটা সৰু টপিক বুলি ল'ব পাৰা বা এনে জাস্ট জানাৰ কাৰণে ইউজ কৰি দিলে কেতিয়াবা কি হয় এন্ট্ৰেন্স লেভেলবিলাকে তোমালোকে এন্ট্ৰেন্স দিবা তাতে এইবিলাক কনসেপ্ট ইউজ কৰা যায় সিরিজ কানেকশনত আৰু প্যারালাল কানেকশনত কেনেকুৱা টাইপৰ পাৱাৰটো কেনেকে ৰেজিস্ট্যান্সৰ লগত ভেৰি কৰে এনেকুৱা টাইপৰ কোৱেশ্চন আহে সো এনেকুৱা টাইপৰ প্ৰবলেম সলভ কৰিবা কি হয় আচলতে আমি কি হয় সব কেইটা ফৰ্মুলাই ইউজ কৰিব পাৰো কিন্তু কি হয় অলপমান মডিফাই কৰি ল'ব লাগে কিন্তু আমি জেনাৰেলি যদি ইউজ কৰিব লগা হয় সিরিজ কানেকশনৰ কাৰণে আমি কোনটো ফৰ্মুলা ইউজ কৰো এইটো ইউজ কৰো আৰু প্যারালাল কানেকশনৰ কাৰণে এইটো ফৰ্মুলা ইউজ কৰো ঠিক আছে কি কাৰণে ইউজ কৰো কাৰণ সিরিজ কানেকশনত কারেন্ট সেম থাকে আৰু প্যারালাল কানেকশনত পটেনশিয়াল ডিফারেন্স সেম থাকে ঠিক আছে সো এইখিনি কথা অলপমান জানি থৈ দিবা আৰু সিরিজ কানেকশনত কি হয় পাৱাৰ ইজ ডাইৰেক্টলি প্ৰপোৰ্শনেল টু দ্য ৰেজিস্ট্যান্স ভোল্টেজ ইজ ডাইৰেক্টলি প্ৰপোৰ্শনেল টু দ্য ৰেজিস্ট্যান্স ইন প্যারালাল কানেকশন পাৱাৰ ইজ ইনভাৰ্সলি প্ৰপোৰ্শনেল টু দ্য ব্যস্তানুপাতিক মানে রোধৰ ব্যস্তানুপাতিক আৰু কারেন্টটো কি হয় ৰ'ধৰ ব্যস্তানুপাতিক হৈ থাকে ঠিক আছে সো আজিৰ কাৰণে এইখিনিয়ে তো নেক্সট ক্লাছত মই কম্বিনেশন অফ সেল পঢ়াম সো চাবা ভিডিঅ'খিনি আৰু কিবা ডাউট থাকিলে মোক কমেন্ট কৰিলে হ'ব থ্যাংক ইউ